ধন্যবাদ। আমি আপোনালোকৰ এই নিউজ চেনেললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আমি লালুক নাওবৈচা আঞ্চলিক টাই সাংস্কৃতিক উন্নয়ন সমিতিৰ হৈ আমাৰ আহোমৰ শৌৰ্য বীৰ্য আৰু আমাৰ আচলতে আহোম বুলিয়ে নহয় অসমীয়া জাতিটোৰ শৌৰ্যৰ বীৰ্যৰ প্ৰতীক লাচিত বৰফুকন। যদি লাচিত বৰফুকন আজি যদি সেই সময়ত মোগলক বাধা নিদিলেহেঁতেন তেতিয়াহ'লেতো আজি অসমীয়া বুলি আমি কোনেও চিনাকি দিব নোৱাৰিলোহেঁতেন। এইটো এটা আমাৰ কাৰণে আচলতে স্মৰণীয় দিন আৰু আমি নিজকে শক্তিশালী কৰাৰ এটা আমাৰ দিন। আমি নিজকে কেনেদৰে ৰাইজৰ কাৰণে, সমাজৰ কাৰণে, দেশৰ কাৰণে আমি নিজক অৰ্পণ কৰিব পাৰোঁ। আমি আচলতে আজিৰ দিনটোতে আমি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে যে ৰাইজৰ কাৰণে আৰু দেশৰ কাৰণে, দহৰ কাৰণে আমি কিবা এটা কৰিব পৰা আমাৰ শক্তি আমি সঞ্চয় কৰিব লাগে। এইখিনিতে আমি লালুক নাওবৈচা আঞ্চলিক টাই সাংস্কৃতিক উন্নয়ন সমিতিৰ আমাৰ ৰাজহুৱা সভাৰ সিদ্ধান্ত মৰ্মে আমি নাওবৈচা পহুমৰাৰ আমাৰ তিনিআলিত আমি এটা বৃহৎ আয়োজনেৰে লাচিত দিৱসটি আমি আয়োজন কৰিছোঁ। কিন্তু ইয়াত আমি অনুস্থপীয়াকৈ আমাৰ পূজা ভাগ আৰু আমি ইয়াত আমাৰ যি পতাকা উত্তোলন কাৰ্যসূচী এই কাৰ্যসূচীকেইটাহে আমি ৰাখিছোঁ। ইতিমধ্যে আমি ইয়াৰ পৰা এতিয়া তালৈ যাম। গতিকে আমি সমূহ ৰাইজক আমাৰ পহুমৰাৰ যি আমি লালুক নাওবৈচা আঞ্চলিক টাই সাংস্কৃতিক উন্নয়ন সমিতিৰ তৰফৰ পৰা আমাৰ পহুমৰাত যি আয়োজন কৰা হৈছে আমি তালৈ সকলোকে আপোনালোকৰ চেনেলেদি যাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আজি পবিত্ৰ লাচিতৰ জন্মদিন। এই লাচিতৰ জন্মদিনত আমি সদৌ লালুক নাওবৈচা আঞ্চলিক টাই সাংস্কৃতিক উন্নয়ন সমিতিৰ সৌজন্যত আমি পুৱা ভাগত দুটা অনুষ্ঠান আমি পাতিছোঁ আৰু এতিয়া শেষৰ অনুষ্ঠান আমাৰ হৈ আছে। প্ৰথম অনুষ্ঠানটো লাচিতৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ আৰু তাৰ পিছতে আমি পতাকা উত্তোলন কৰা হৈছে। আমি ভাবিছোঁ যে এই লাচিত দিৱসত সুদূৰ 600 বছৰ শাসন কৰা আহোম জাতিটো একত্ৰিত হৈ অসমৰ ভূত ভৱিষ্যতৰ কথা আজি আহোমে চিন্তা কৰিব। আহোম আজি তাৰিখত একত্ৰিত, আহোম ভাগ ভাগ নহয়। আমি সকলো আহোম আজি পূবৰ পৰা পশ্চিমলৈকে, উত্তৰৰ পৰা দক্ষিণলৈকে যিসকল আমাৰ আহোম বংশধৰ লোক আছে সকলো আমি একেলগে আছোঁ বুলি গৌৰৱ কৰিব পাৰোঁ।